আহি আছে ৰবা ঠিক আছে লাষ্ট ক্লাছত আমি কি পঢ়িছিলো এইকেইটা হয় না ধৰ্মপালা আমাৰ পাল বংশ পঢ়িছিলো আমি লাষ্ট ক্লাছত অসমৰ তাৰপিছত পাল বংশ শেষৰ পিছত আমি এতিয়া আহিম কিছু ইম্পৰ্টেণ্ট স্থাপত্য ভাস্কৰ্য অসমৰ প্ৰাচীন অসমৰ স্থাপত্য আৰু ভাস্কৰ্য বিষয়ে পঢ়িম বেছি ডাঙৰ টপিক নহয় সেই সময়তে মানে একেলগে থকা কিছু মানে স্থাপত্য আৰু ভাস্কৰ্য ইম্পৰ্টেণ্ট হয় সেইখিনি আমি পঢ়ি ল'ম এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট আহি যাব পাৰে তাৰে প্ৰথম আমি পঢ়িম যে কি দ পৰ্বতীয়া মন্দিৰ ক'ত আছে চাবা দ পৰ্বতীয়া গাঁৱত অৱস্থিত সেয়া ক'ত তেজপুৰত মানে শোণিতপুৰ ডিষ্ট্ৰিক্টত তেজপুৰত আছে দ পৰ্বতীয়া গাঁও দ পৰ্বতীয়া মন্দিৰ ই অসমৰ আটাইতকৈ পুৰণি হিন্দু মন্দিৰসমূহৰ ভিতৰত অন্যতম ঠিক আছে আৰু দুৱাৰত থকা ভাস্কৰ্যবোৰৰ প্ৰাৰম্ভিক গুপ্ত শৈলীৰ সৈতে সাদৃশ্য আছে মানে গুপ্ত ডাইনেষ্টি সময়ত আছিলে ন গুপ্ত ডাইনেষ্টিৰ প্ৰাৰম্ভিক সময়ৰ যিটো শৈলী আছিলে ভাস্কৰ্যৰ সেই প্ৰাৰম্ভিক গুপ্ত শৈলীৰ লগত সাদৃশ্য দেখিবলৈ পোৱা যায় নদুৱাৰ মন্দিৰৰ ভাস্কৰ্যৰ লগত ঠিক আছে সো দ পৰ্বতীয়া মন্দিৰৰ দুৱাৰত দুগৰাকী হিন্দু পৌৰাণিক দেৱী গংগা আৰু যমুনাৰ মূৰ্তি অলংকৃত কৰা হৈছে দুগৰাকী পৌৰাণিক দেৱী ইফালে চাবা ইফালে আছে ন ইফালে এগৰাকী এইটো চাইডত এগৰাকী তাৰে এগৰাকী কোন গংগা আৰু এগৰাকী দেৱী যমুনা হয় অলংকৃত কৰা হৈছে আৰু যিসকলক সৌন্দৰ্য আৰু মৰ্যাদা সহকাৰে হাতত চাবা মালা আছে এইফালে চোৱা হাতত মালা দেখিছানে হাতত মালা লৈ মন্দিৰলৈ অহা দৰ্শনাৰ্থীক সম্ভাষণ জনাবলৈ থিয় হৈ থকা দেখুওৱা হৈছে ইয়াতে এটা কোৱেশ্চন আহাৰ খুবেই বেছি মানে চান্সেছ আছে যে দ পৰ্বতীয়া মন্দিৰৰ যে দুগৰাকী দেৱী আছে নাম কি গংগা আৰু যমুনা আৰু ইয়াত যে ভাস্কৰ্য কোন শৈলীৰ লগত সাদৃশ্য আছে গুপ্ত শৈলীৰ প্ৰাৰম্ভিক গুপ্ত শৈলীৰ লগত তাৰ সাদৃশ্য দেখিবলৈ পোৱা যায় ঠিক আছে নেক্সট কিছু ইনফৰমেশ্যন আমি পঢ়ি লওঁ ক'ত আছে অৱস্থান তেজপুৰত যি শোণিতপুৰ জিলাৰ ঐতিহাসিক কাল গুপ্ত যুগৰ লগত ৰিলেট কৰা হয় আৰু অসমৰ অন্যতম প্ৰাচীন হিন্দু মন্দিৰৰ অৱশেষ বিশেষত্ব কি দুৱাৰৰ ফলক যাক গংগা আৰু যমুনা নামৰ দেৱীয়ে চিত্ৰিত কৰা হৈছে আৰু গুৰুত্ব কি গুপ্ত শিল্পৰ ভাস্কৰ্যৰ সৈতে তাৰ সাদৃশ্য দেখিবলৈ পোৱা যায় সংৰক্ষণ ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপৰ দ্বাৰা সংৰক্ষিত মানে আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াৰ দ্বাৰা সংৰক্ষিত ঠাই ওকে আৰু ইম্পৰ্টেণ্ট ফেক্ট সেম মই ইংলিছত লিখি থোৱা আছে ইয়াত পঢ়ি ল'বা বেলেগ যিসকলে অসমীয়া বুজি নাপায় ইংলিছ নোটছখিনি পঢ়ি ল'বা নেক্সট হয়গ্ৰীৱ মাধৱ মন্দিৰ এইটো এটা শিলৰ মন্দিৰ আৰু ইয়াত হয়গ্ৰীৱ মাধৱৰ এটা মূৰ্তি আছে একাদশ শতিকাত কামৰূপত ৰচনা কৰা কালিকা পুৰাণত বিষ্ণুৰ এই ৰূপৰ উৎপত্তি আৰু মণিকূট পাহাৰত তেওঁৰ অন্তিম প্ৰতিষ্ঠাৰ বিষয়ে কোৱা হৈছে সো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ দুটা ইম্পৰ্টেণ্ট ইয়াত লাইন কি আছে যে কাক উপাসনা কৰা হয় বিষ্ণু ঠিক আছে ক'ত গ'ল বিষ্ণু আৰু কোন পাহাৰত মণিকূট পাহাৰত আছে হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু ইয়াত বিষ্ণুৰ উপাসনা কৰা হয় ঠিক আছে বৰ্তমানৰ মন্দিৰৰ গাঁথনি বৰ্তমান যিটো ষ্ট্ৰাকচাৰ আছে মন্দিৰৰ চাবা দেই এইফালে আছে মন্দিৰৰ গাঁথনি 1583 চনত ৰজা ৰঘুদেৱ নাৰায়ণে নিৰ্মাণ কৰিছিল পিছে কিছুমান ইতিহাসবিদৰ মতে পাল ৰাজবংশৰ ৰজাই দশম শতিকাত ইয়াৰ নিৰ্মাণ কৰিছিল কিছুমান বৌদ্ধই বিশ্বাস কৰে যে হিন্দু মন্দিৰৰ গোটত সৰ্বাধিক পৰিচিত হয়গ্ৰীৱ মাধৱ মন্দিৰত বুদ্ধই মহাপৰিনিৰ্বাণ লাভ কৰিছে ইয়া বিভিন্ন কোৱা আমাৰ পৌৰাণিক ইতিহাস মানে আদিম ইতিহাসৰ তথ্যবোৰ বিভিন্ন ইতিহাসবিদে বিভিন্ন ধৰণে মত পোষণ কৰিছে সো 1583 চনত প্ৰথমে কোৱা মতে ৰঘুদেৱ নাৰায়ণে বৰ্তমানৰ মন্দিৰ গাঁথনি নিৰ্মাণ কৰিছিল আকৌ পিছে বেলেগ ইতিহাসবিদৰ মতে
পাল বংশৰ ৰজাই দশম শতিকাত ইয়াক নিৰ্মাণ কৰিছিল আৰু কিছুমান বৌদ্ধই বিশ্বাস কৰে কি বৌদ্ধই ইয়াত মহাপৰিনিৰ্বাণ লাভ কৰিছিল মানে দেহ ত্যাগ কৰিছিল বুলি কোৱা কিন্তু মন্দিৰৰ আটাইতকৈ আকৰ্ষণীয় বৈশিষ্ট্য হৈছে মন্দিৰৰ দেৱালৰ নিম্নতম স্তৰত খোদিত হাতীৰ অবিৰত শাৰীৰ এটা গাঁথনি এইবোৰ এইটো বহুত ভাস্কৰ্য চোৱা আদিম যুগৰ বহুত ধুনীয়া মানে এট্ৰেকশ্যন ইয়াত বহুত ধুনীয়াকৈ পোৱা যায় হাতীৰ গাঁথনি একদম তলত ইফালে ৰাইট সাইডত পিকচাৰত চোৱা এইখিনি যে এই হাতীৰ ছবি ঠিক আছে তো ইয়াৰ পৰা ইম্পৰ্টেন্ট কোৱেশ্চন দুটা বনিব পাৰে কাক উপাসনা কৰা হয় বিষ্ণুক কি পাহাৰত আছে মণিপুৰ পাহাৰত আৰু 1583 চনৰ ৰঘুদেৱ নাৰায়ণে বৰ্তমানৰ মন্দিৰৰ গাঁথনি নিৰ্মাণ কৰিছিল এইটো আহিব পাৰে আৰু য'ত কনফিউজন থাকে যেনেকৈ বুদ্ধদেৱৰ মহাপৰিনিৰ্বাণ আৰু যেনেকৈ পাল বংশৰ ৰজা দশম শতিকাত কনফিউজন থকা মানে একমত নথকা একো টপিক এক্সামলৈ মানে এজ এ কুৱেশ্চন নিদিয়ে ঠিক আছে চাও নেক্সট কি আছে গোসাইজুৰিৰ বিষয়ে তেনেকুৱা বিশেষকৈ একো লিখা হোৱা নাই যে নগাঁও গোসাইজুৰিৰ শিলৰ টুকুৰাবোৰ দক্ষিণ ভাৰত আৰু শ্ৰীলংকাৰ কলাৰ সৈতে একেই মানে সাদৃশ্য ক'ত পোৱা যায় তাৰ ভাস্কৰ্য দক্ষিণ ভাৰত সাউথ ইণ্ডিয়া আৰু শ্ৰীলংকাৰ লগত এইটো মনত ৰাখিবা নেক্সট মদন কামদেৱৰ মন্দিৰৰ বিষয়ে পঢ়ো এইটো ইম্পৰ্টেণ্ট হয় ভাস্কৰ্যৰ প্ৰমাণবোৰ দেখুওৱা হৈছে যে মদন কামদেৱ মন্দিৰৰ নৃত্য আৰু কামোদ্দীপক ভংগীমাৰ ভাস্কৰ্যৰ প্ৰতিনিধিত্ব খাজুৰাহ ভাস্কৰ্যৰ সৈতে বহুত মিল আছে ইয়াৰ মদন কামদেৱৰ মন্দিৰৰ যে ভাস্কৰ্য কাৰ লগত সাদৃশ্য আছে খাজুৰাহ এইটো ইম্পৰ্টেণ্ট বহুত যে মদন কামদেৱ মন্দিৰৰ যে ভাস্কৰ্য কোন ভাস্কৰ্যৰ শৈলীৰ লগত সাদৃশ্য আছে উত্তৰ হ'ব খাজুৰাহ ইয়াৰ পিকচাৰবোৰ চাই ল'ব পাৰে ইয়াত আছে এত ধুনীয়া ধুনীয়া পিকচাৰ খাজুৰাহৰ লগত সাদৃশ্য আছে ঠিক আছে দেওপাহাৰ বা দেওপানী সাহিত্যৰ উৎস অনুসৰি দেওপানী শৈলী মানে দেওপানী গোলাঘাট খ্ৰীষ্টীয় 7ম-8ম শতিকাৰ শেষৰ ফালে কামৰূপত বিকশিত হৈছিল দেওপানীৰ ভাস্কৰ্যবোৰ গুপ্ত শৈলীৰ অন্তিম পৰ্যায়ৰ বৈশিষ্ট্য ঠিক আছে নদুৱাৰ মন্দিৰ যে আমি আগত পাইছিলো এইটো চাবা এইটো নপৰ্বতীয়া গাঁৱত যে ঠিক আছে মন্দিৰ আছে ইয়াৰ মন্দিৰ প্ৰাৰম্ভিক গুপ্তশৈলীৰ লগত আৰু ইয়াত অন্তিম গুপ্তশৈলী মানে শেষৰ ভাগৰ চাবা দেওপাহাৰ ভাস্কৰ্য গুপ্তশৈলীৰ অন্তিম পৰ্যায়ৰ লগত বৈশিষ্ট্যবোৰ দেখিবলৈ পোৱা যায় আৰু ভাস্কৰ্যবোৰৰ কোলা বালিত খোদিত কৰা হৈছিল আৰু ই নতুন শৈলীৰ স্বচ্ছ কাপোৰ সীমিত গহনা যে ইয়াত পিন্ধিছিলে সীমিত আকাৰৰ খুব বেছি নহয় মুদি থকা চকুৰ পতা এতিয়া চকুৰ পতা মুদি থকা দেখিবলৈ পোৱা গৈছে মসৃণ শৰীৰৰ দৰে বৈশিষ্ট্যসমূহ দেখিবলৈ পোৱা যায় ঠিক আছে তাৰপিছত আকাশী গংগা প্ৰত্নতাত্ত্বিক স্থানত প্ৰায় 3টা মন্দিৰৰ অৱশিষ্ট আছে এই স্থানৰ স্তম্ভসমূহৰ চালুক্য শৈলীৰ সৈতে সাদৃশ্য দেখিবলৈ পোৱা যায় সে কোন মন্দিৰৰ মানে কোন ভাস্কৰ্যৰ লগত মানে সাদৃশ্য দেখিবলৈ পোৱা যায় সেইখিনি জানি থোৱা আমাৰ বিশেষ দৰকাৰী তাৰ পৰা কোৱেশ্চন বনিব পাৰে ঠিক আছে নেক্সট চাও আমি কোৱেশ্চনলৈ আহো কোৱেশ্চন নম্বৰ 3 পৰা ন দ পৰ্বতীয়া মন্দিৰ অসমৰ কোন জিলাত অৱস্থিত শোণিতপুৰ জিলাত তেজপুৰত আছে হয় নেক্সট দ পৰ্বতীয়া মন্দিৰ কোন যুগৰ সৈতে জড়িত গুপ্ত যুগৰ শৈলীৰ লগত জড়িত বা দ পৰ্বতীয়া মন্দিৰৰ যে ভাস্কৰ্য আছে গুপ্ত যুগৰ প্ৰাৰম্ভিক ভাস্কৰ্যৰ লগত সিমিলাৰিটি মানে সাদৃশ্য দেখিবলৈ পোৱা যায় এটোকে কৈছে ঠিক আছে নেক্সট মদন কামদেৱক কি বুলি কোৱা হয় অসমৰ খাজুৰাহ এটো খুবই ইম্পৰ্টেন্ট দেই অসমৰ খাজুৰাহ বুলি কোন মন্দিৰক কোৱা হয় মদন কামদেৱ খাজুৰাহ অফ আসাম কোৱেশ্চন নম্বৰ 106 হয়গ্ৰীৱ মাধৱ মন্দিৰ ক'ত আছে হয়গ্ৰীৱ মাধৱৰ মন্দিৰ আছে হাজোত মদন কামদেৱ কোৰ ওচৰত অৱস্থিত মদন কামদেৱ বাইহাটা চাৰিআলি মদন কামদেৱ কিহৰ বাবে বিখ্যাত কামোদ্দীপক ভাস্কৰ্য আৰু মন্দিৰৰ ধ্বংসাৱশেষৰ বাবে বিখ্যাত অপচন নম্বৰ সি হ'ব কাৰেক্ট হয়গ্ৰীৱ মাধৱ মন্দিৰ কাৰ উদ্দেশ্যে উৎসৰ্গিত ভগৱান বিষ্ণুৰ পাইছিলো ন অলপ আগত কোৱেশ্চন নম্বৰ 10 বৰ্তমান হয়গ্ৰীৱ মাধৱ মন্দিৰ কেতিয়া পুনৰ নিৰ্মাণ কৰা হৈছিল বা কোনে বনাইছিলে 1583 খ্ৰীষ্টাব্দত কিমান চনত 1583 খ্ৰীষ্টাব্দত পুনৰ নিৰ্মাণ কৰা হৈছিল
111 হয়গ্ৰীব মাধৱ মন্দিৰ কোন পাহাৰত অৱস্থিত এয়া মণিকোট পাহাৰত অপশ্যন নম্বৰ চি হ'ব কাৰেক্ট কোৱেশ্চন নম্বৰ 112 হয়গ্ৰীব মাধৱ মন্দিৰৰ আটাইতকৈ আকৰ্ষণীয় বৈশিষ্ট্য কি মন্দিৰৰ অপশ্যন নম্বৰ বি মন্দিৰৰ দেৱালত খোদিত হাতীৰ শাৰীকৈ যে হাতী খোদিত কৰা আছে সেই আটাইতকৈ আকৰ্ষণীয় বৈশিষ্ট্য হ'ল হয়গ্ৰীব মাধৱ মন্দিৰৰ এইখিনিলৈকে আমাৰ সৰু এটা ভিডিঅ' আজি শেষ হ'ল য'ত আমি স্থাপত্য ভাস্কৰ্যৰ কিছু আদি মানে এনচিয়েন্ট আসামৰ স্থাপত্য ভাস্কৰ্যৰ কিবা এটা মন্দিৰৰ বিষয়ে পঢ়িলো তাৰ পৰা ইম্পৰ্টেন্ট কি কোৱেশ্চন বনিব পাৰে মই মাৰ্ক কৰি দিলো নেক্সট পিছত আমি পঢ়িম কি মধ্যযুগীয় অসমৰ ইতিহাস ইয়াৰ পৰা আমি ভূঞাসকলৰ বিষয়ে অলপ পঢ়িম আফগানসকলে আৰু ৰুল কৰিছিলে অসমত সোমাব বিচাৰিছিলে এফালৰ পৰা আকৌ আহোমসকলো অসমলৈ আহিছিলে সেই বিষয়ে আমি নেক্সট ভিডিঅ'ত পঢ়ি আমি ষ্টাৰ্ট কৰিম কি মুছলমানসকলৰ আক্ৰমণ ঠিক আছে সো আজিৰ ভিডিঅ' মই ইয়াতে সামৰিছো নেক্সট ভিডিঅ' আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিম